আজি আমি এছএছজি অসমৰ ফাইনেল কাট অফ কিমান যাব পাৰে আৰু যদি তোমাৰ কম মাৰ্ক আছে তুমি ফিজিকেল তৈয়াৰ কৰি লাভ আছে নে নাই আৰু বহুতো ইউটিউবাৰে হয়তো ফাইনেল কাট অফ বহুতো হাই যাব বুলি কৈছে আজি সকলোবোৰ কথা আমি এইটো ভিডিঅ ডিসকাস কৰিম তোমালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈ জাস্ট চাই থাকিবা ফাৰ্ষ্ট অফ কথাটো হ'ল যে আমি যেটো এক্সপেক্টেড কাট অফ দিছো এইটোৰ আশেপাশে 100% থকাৰ চান্স আছে আৰু যদি কমো আছে তেনেহলে ইমান টেনশন নকৰিবা তোমালোকে জাস্ট চাই থাকা তোমাৰ কাট যাব পাৰে আমি কবলৈ গলে ইউআৰ অর জেনারেল ডিস্ট্রিক্টের কথা যদি কবলৈ যাও মিনিমাম যদি তোমাৰ 74 ৰ পৰা 76 লৈকে মাৰ্ক আছে তেনেহলে তুমি নিশ্চিন্ত থাকিব পাৰা 100% তোমাৰ নাম আহিব আৰু যদি ইউআর বর্ডার ডিস্ট্রিক্টের কথা কবলৈ যাও তাত আমাৰ 73 ৰ পৰা 75 লৈকে যাব বা 73 ৰ পৰা 5 লৈকে যদি তোমাৰ মাৰ্ক আছে তেনেহলে 100 ৰ ভিতৰত 100% চান্স আছে তোমাৰ ফাইনাল সিলেকশন নাম আহিব পাৰে আৰু ইউআর যদি নকশাল ডিস্ট্রিক্টের কথা কবলৈ যাও তাত 77 বা 80 ৰ ভিতৰত মাৰ্ক তোমাৰ থাকিব লাগিব তেনেহলে তুমি নকশাল ডিস্ট্রিক্টত 100% চান্স পাবা আমাৰ ইউআর কাট অফ এনেকৈ যাব তাতকৈ অলপ পার্সেন্টেজ মানে আগে পিছে হ'ব পাৰে আৰু এতিয়া কবলৈ গলে আমি ইডব্লিউএস এর কথা ইডব্লিউএস এর আমাৰ ইউআরত মিনিমাম 68 ৰ পৰা 70 লৈকে যোৱাৰ চান্স আছে ইডব্লিউএস ইউআরত 68 to 70 ভিতৰত যোৱাৰ চান্স আছে আৰু ইডব্লিউএস বৰ্ডাৰত 95 to 98 যোৱাৰ চান্স আছে যদি 95 ৰ পৰা 98 লৈকে তোমাৰ মাৰ্ক আছে তেনেহলে তুমি 100% সেফ জোনত আছা আৰু ইডব্লিউএস নকশাল ডিস্ট্রিক্টের কথা কবলৈ গলে তাত 66 ৰ পৰা 69 লৈকে যোৱাৰ চান্স আছে যদি তোমাৰ 66 to 69 ৰ ভিতৰত মাৰ্ক আছে তেনেহলে তুমি ইডব্লিউএস এর নকশাল ডিস্ট্রিক্টত তুমি সেফ জোনত আছা আৰু এতিয়া কথাটা হল আমাৰ ওবিসি আমাৰ ইউআরত মিনিমাম 66 to 69 ৰ ভিতৰত থকাৰ চান্স আছে 66 to 69 ৰ ভিতৰত থাকিলে তুমি ওবিসি ইউআরত সেফ জোনত আছা আৰু ওবিসি বর্ডার ডিস্ট্রিক্টের কথা কবলৈ যাও যদি তাত 64 to 67 ৰ ভিতৰত মাৰ্ক থাকিব 64 to 67 ৰ ভিতৰত থাকিলে তুমি সেফ জোনত আছা আৰু ওবিসি নকশাল ডিস্ট্রিক্ট যদি হয় তেনেহলে তাত আমাৰ 70 ৰ পৰা 73 লৈকে মাৰ্ক যাব পাৰে 70 ৰ পৰা 73 লৈকে যদি মাৰ্ক আছে তেনেহলে ওবিসি নকশাল ডিস্ট্রিক্টত তুমি সেফ জোনত আছা আৰু এতিয়া হল আমাৰ এসসি কাষ্ট ইউআরত মিনিমাম 68 to 72 ৰ ভিতৰত থাকিব এসসি ইউআর 68 to 72 ৰ ভিতৰত থাকিলে তুমি সেফ জোনত আছা আৰু এসসি বর্ডার ডিস্ট্রিক্টের কথা কবলৈ গলে তাত 64 to 67 ৰ ভিতৰত থাকিব 64 ৰ পৰা 67 থাকিলে তুমি এসসি বর্ডার ডিস্ট্রিক্টত তুমি সেফ জোনত আছা আৰু এসসি নকশাল ডিস্ট্রিক্ট কথা যদি কবলৈ যাও তাত আমাৰ 70 ৰ পৰা 73 লৈকে যাব পাৰে এসসি নকশাল ডিস্ট্রিক্টৰ কাট অফ অলপ হাই যাব পাৰে 70 ৰ পৰা 73 লৈকে যদি আছে তেনেহলে তুমি নকশাল ডিস্ট্রিক্টত এসসি ৰ পৰা তুমি সেফ জোনত আছা আৰু এতিয়া হল এসটি ইউআরত মিনিমাম 72 ৰ পৰা 75 লৈকে যাব 72 ৰ পৰা যদি 75 লৈকে তোমাৰ মাৰ্ক আছে এসটি ইউআর হয় তেনেহলে 100% অহাৰ চান্স আছে আৰু যদি এসটি বর্ডার ডিস্ট্রিক্টৰ হয় তাত যদি তোমাৰ 67 ৰ পৰা 69 লৈকে মাৰ্ক আছে তেনেহলে 100% তুমি সেফ জোনত আছা আৰু যদি এসটি নকশাল ডিস্ট্রিক্টৰ হয় তুমি তাত আমাৰ 70 ৰ পৰা 73 লৈকে কাট অফ যাব পাৰে বা 70 ৰ পৰা 73 লৈকে যদি তোমাৰ মাৰ্ক আছে তেনেহলে এসটি নকশাল ডিস্ট্রিক্টত তুমি সেফ জোনত আছা আজি মই যেটো এক্সপেক্টেড কাট অফ দিলো ইয়াৰে ওজৰে পাজৰে থকাৰ 100% চান্স আছে আৰু এতিয়া কথাটো হল যদি তোমালোকৰ মাৰ্ক ইয়াতকৈ কম আছে তথাপি তোমালোকে ফিজিক্যাল দিবলৈ যাবা কাৰণ বহুতো হয়তো কৈ আছে ইয়াতকৈ কাট অফ হাই যাব ইয়াতকৈ কাট অফ কেতিয়াও হাই নাযাব আৰু যদি আমাৰ অসম পুলিচৰ রেজাল্ট আগতীয়াকৈ দি দিয়ে তেনেহলে ইয়াতকৈ কাট অফ যোৱাৰ ফুল চান্স আছে তোমাৰ যদি ইয়াতকৈ মাৰ্ক কম আছে তথাপি তোমালোকে ফিজিক্যালটো ভালকৈ দি আহিবা মেডিকেলটো কোৱালিফাইড কৰিবা কাৰণ ইয়াতকৈ কাট অফ যোৱাৰ ফুল চান্স আছে বাট মই এইটো মোৰ যেটো এক্সপেক্টেড কাট অফ হয় এইটো মই দিছো তোমালোকে ফিজিক্যালটো দিবা আৰু মেডিকেলটো দিবা তেনেহলে যদিও এইবাৰ তোমাৰ ফাইনাল সিলেকশনত নাম নাহে তথাপিও তোমাৰ 100% এটা তোমাৰ আইডিয়া হৈ যাব আৰু এক্সপেৰিয়েন্স হৈ যাব যেতিয়া তোমালোকে নিউ বা নতুন কোর্স ওলাব যেতিয়া তুমি রিটার্ন কোয়ালিফাইড কৰিবা তেনেহলে তোমাৰ ফিজিক্যাল আৰু মেডিকেল তোমাৰ ফুল এক্সপেৰিয়েন্স থাকিব আৰু তোমালোকে 100% কোয়ালিফাইড কৰিব পাৰিবা এইভাবে ফলোকে ৰিকুৱেষ্ট কৰিছো তোমালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈ যদি চাইছা ফলোকে ধন্যবাদ জনাইছো আৰু তোমালোকে
ফাইনাল সিলেকশনটা 100% যদি ইয়ার মার্ক আছে পাই যাবে। ধন্যবাদ জানাচ্ছি।